নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্যৱসায় ৰাস্তা লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকলে কিবা এটা ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো হয়। আৰু এই ব্যৱসায়টো হৈছে এটা সৰু মেচিন যিটো বিস্কুটৰ ডিজাইন বনাব পাৰে আৰু সেই মেচিনটো দি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু এই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনাৰ ৰ মেটেৰিয়েলছ লাগিব, ময়দা, ডালডা, ৰিফাইন তেনেকুৱা ধৰণৰ বস্তুবিলাকেই লাগিব। আৰু এই বস্তুটো আপোনালোকে তেলত ভাজি পেলাইও বনাব পাৰে বিস্কুটটো, বা আপোনালোকে অভেনত দি পেলাইও বনাব পাৰে। এটা খুব ভাল ব্যৱসায় হয়, আপোনালোকে কৰি চাব পাৰে। আৰু এই মেচিনটো বহুত বেছি দামৰো নহয়, প্ৰায় 10-12 হাজাৰ টকাত মেচিনটো আহি যায়। আৰু আপোনালোকৰ অভেন এটা ল'ব লাগিব। অভেনটো হৈছে আপোনালোকৰ প্ৰায় 30-40 হাজাৰমান টকাত অভেনটো আহি যায়, এটা মিনি অভেন। আৰু এই ব্যৱসায়টো আপোনালোকে কৰিব কাৰণে ৰ মেটেৰিয়েলছ লাগিব, ময়দা। আৰু ব্যৱসায়টো খুব এটা প্ৰফিটেবল ব্যৱসায় হয়, কাৰণ সেইটো বিস্কুটটো মানুহে ব্যৱহাৰ কৰিয়ে থাকে, দিনতে হওক ৰাতিয়ে হওক বা যেতিয়াই নহওক চাহৰ লগত বিস্কুটটো ব্যৱহাৰ হয়। গতিকে এই বিস্কুট বনোৱা হয়, এইটো হয় মেচিনটো মানে ড্ৰাই দুটা ৰোলাৰ থাকে, ৰোলাৰ দুটাত আপোনালোকৰ দুটা বেলেগ বেলেগ ড্ৰাই থাকে। আৰু এই ডিজাইনবিলাকো বেলেগ বেলেগ ধৰণে ওলায়। আৰু দেখিছে আপোনালোকে ভিডিঅ'টোত কেনেকুৱা ধৰণৰ ডিজাইনবিলাক ওলাই থাকে। আৰু এই মেচিনটো আপোনালোকে যদি আনো বুলি ভাবে অনলাইনতো আনিব পাৰে, অনলাইনৰ পৰা, বা আপোনালোকে বেলেগ দোকানত গ'লেও আনিব পাৰিব, যিবিলাক মেচিন বিক্ৰী কৰা দোকান থাকে তাৰ পৰা আনিব পাৰিব। আৰু এইটো খুব এটা ভাল ব্যৱসায়, গতিকে আপোনালোকে কৰিব পাৰে। আৰু মাৰ্কেটিং কৰিবৰ কাৰণে আপোনালোকে ওচৰৰ দোকানবিলাক আছে, দোকানবিলাকত আপোনালোকে মাৰ্কেটিং কৰিব পাৰে, বা হ'লচেলবিলাকত আপোনালোকে প্ৰডাক্টটো দিব পাৰে, যিকোনো ধৰণৰ বেকাৰী, বা আপোনালোকে ঘৰত বনালেও আপোনালোকে মানুহ ৰাখি পেলাই দোকানে দোকানে ডিষ্ট্ৰিবিউট কৰাব পাৰে। গতিকে যিসকলে ভাবিছে এটা কম টকা ইনভেষ্ট কৰি পেলাই এটা ব্যৱসায় কৰিম বুলি, তেওঁলোকে এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰি চাব পাৰে। আৰু যিসকলে কৰি আছে, যদি যিসকলে ভাবি আছে কিবা এটা ব্যৱসায় কৰিম বুলি, গতিকে আপোনালোকে আৰম্ভ কৰিব পাৰে। এটা খুব লাভজনক ব্যৱসায় হয় এইটো। গতিকে আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই আছে, ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ লগতে আৰু 10জনে উপকৃত হ'ব পাৰে। আৰু ভিডিঅ'টো কমেণ্ট কৰিব, কিবা অসুবিধা থাকিলে আমি তাক ছল্ভ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো লাইক কৰি দিব ভাল লাগিলে। গতিকে এনেকুৱা ধৰণৰ যদি আপোনালোকৰ অনাগত দিনৰ ভিডিঅ' লাগি থাকে ব্যৱসায় ৰিলেটেড, তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বা ফেচবুকত যদি আছে তেতিয়াহ'লে ফ'ল' কৰি ৰাখিব। ধন্যবাদ।